যদি তহঁতি গৈছই তেতিয়াহ'লে মই অনাথ আশ্ৰম চলোৱাটোৰ সন্মুখত কিয় যোৱা নাই? নিউজ লাইভত আজি গৈ ধৰ্ণা দিব নালাগে নেকি? নিউজ লাইভ 2008তে হ'ল। গোটেইবিলাক কংগ্ৰেছৰ লিডাৰে গৈ নিউজ লাইভত ইণ্টাৰভিউ দিছে, ষ্টুডিঅ'ত বহিছে। 2008ত হোৱা ঘটনাটো এটা কিবা এটা নতুন ঘটনা হ'ল নেকি? নিউজ লাইভৰ ফাংচনত তৰুণ গগৈ নিজে গৈছিল নে? পৱন সিং ঘাটোৱা নিজে গৈছিলে নে? ষ্টুডিঅ'ত সকলো নেতা 2008ৰ পৰা 18লৈকে নিউজ লাইভৰ ষ্টুডিঅ'ত 25লৈকে গৈছে নে? তাতে আজি আকৌ নতুনকৈ যাব কি আছে? এটা মোক বুজাই দিয়কচোন। এখন স্কুলত গৈছে, স্কুলত মালিক থাকে নেকি? ভাৰতত কোনো স্কুলতে মালিক থাকিব নোৱাৰে, তেওঁলোকে আইনে নুবুজে। স্কুল সদায় ছ'চাইটিয়ে চলাব লাগে। মই যিখন অনাথ আশ্ৰম চলাওঁ তাৰ সন্মুখত কিয় যোৱা নাই? যদি গৈছই তেতিয়াহ'লে সকলোতে যা। মই যে দিব্যাংগ ষ্টুডেণ্টৰ কাৰণে এখন স্কুল চলাওঁ তাতে কিয় যোৱা নাই? যদি গৈছই তেতিয়াহ'লে মাজুলী, আমাৰ মাজবাট এইবিলাকত যে আমি ৰাতি স্কুল চলাওঁ সেইবিলাকত কিয় যোৱা নাই? সমান হ'ব লাগে নাই? ভাল দেখুৱালে বেয়াও দেখুৱাব লাগে, বেয়া দেখুৱালে ভালো হ'ব লাগে। বুৰ্বক নহয় নেকি নিউজ লাইভৰ সন্মুখত 2008ৰ পিছত আজি যোৱাটো?